Friends, welcome to my SM Studio YouTube channel. তো আজিৰ ভিডিঅ'ত মই তোমালোকক আলোচনা কৰি দিম তোমালোকৰ ক্লাছ 7ৰ অসমীয়া যেটো কিতাপ আছিল উমেশ ঠিক আছে নতুন কিতাপ হয় আৰু নতুন সিলেবাসৰ আৰ্হিত কিতাপখন বনাইছে পাৰ্ট নম্বৰ তাৰে আমাৰ 2 লেসন 2 ঠিক আছে কাঞ্চন বাৰীৰ হাতীটো ঠিক আছে তো এই চ্যাপ্টাৰৰ ভিতৰত কি তোমালোকৰ ভিতৰুৱা কোৱেশ্চন হ'ব পাৰে আৰু কি তোমালোকৰ প্ৰাইভেটিক কোৱেশ্চন আছে এই সকলোবোৰ কোৱেশ্চন মই তোমালোকক আলোচনা কৰাই দিম ঠিক আছে তো এইখিনিতে মই তোমালোকক এটা ৰিকুৱেষ্ট কৰিছো তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইবটো কৰি দিয়া আৰু ভিডিঅ'টো এটা লাইক কৰি দিবা ঠিক আছে তোমালোকে এটা কাম কৰিবা এই চ্যাপ্টাৰটো তোমালোকে এবাৰ ৰিডিং মাৰিবা ঠিক আছে মন দি ৰিডিং মাৰিবা আৰু ক্লাছ টিচাৰে তোমাক এই চ্যাপ্টাৰটো পঢ়াব ঠিক আছে তোমালোকে তাতো মনটো অলপ দিবা ঠিক আছে দেন যদি তোমালোকে ক্লাছ মন নিদিয়া ভিতৰৰ কোৱেশ্চনবোৰ তোমাৰ ৰৈ যাব ঠিক আছে সেই কাৰণে কৈছো তোমালোকে ভালদৰে মন কৰিবা তোমালোকৰ এই ভিডিঅ'টো মই ৰিডিং পঢ়াবলৈ অহা নাই ঠিক আছে তোমালোকক মই প্ৰাইভেটিক কোৱেশ্চনবোৰ আলোচনা কৰাই দিব আহিছো ঠিক আছে তো আমাৰ ইয়াতে প্ৰথম কোৱেশ্চন কি কৈছে মই তোমালোকক প্ৰথমে প্ৰাইভেটিক কোৱেশ্চনবোৰ আলোচনা কৰাই দিম আৰু ইয়াৰ পিছত তোমালোকক ভিতৰৰ কোৱেশ্চনবোৰ আলোচনা কৰাই দিম ঠিক আছে তো প্ৰথমত আমাক কি দিছে প্ৰথমত যে তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা তো ইয়াতে আমাৰ প্ৰথম কোৱেশ্চন কি দিছে যে মাসুমাহত বিদ্যালয়ৰ পৰা ঘূৰি আহতে পাহাৰৰ পৰা কি ওলাই অহা দেখিছিল অপচন নম্বৰ আমাক ক দিছে যে এটা হুগৰি পহু অপচন নম্বৰ খ দিছে এটা মহ আৰু অপচন নম্বৰ গ দিছে এটা মখনা আৰু অপচন নম্বৰ ঘ দিছে এটা হৰিণ তো কোনটো শুদ্ধ উত্তৰ তোমালোকে পেজ নম্বৰ বাহিৰ কৰিবা এই কিতাপৰ পেজ নম্বৰ বাহিৰ কৰিবা 24 পেজ ঠিক আছে তাত তোমালোকৰ ওপৰতে দি আছে এটো চোৱা যে মাসুমাই ভালদৰে চাই দেখিলে যে এটা মখনা হাতী বাট্ট ফালে ওলাই আহিছে ঠিক আছে এটা মখনা হাতী ঠিক আছে তো আমাৰ ইয়াত শুদ্ধ উত্তৰ কোনটো হ'ব এটো অপচন নম্বৰ গ হৈছে আমাৰ ইয়াত শুদ্ধ উত্তৰ এটা মখনা ঠিক আছে তোমালোকে অপচন নম্বৰ গ যেটো বৃত্ত আছিল এটো তোমালোকে সম্পূৰ্ণ কৰি দিবা ঠিক আছে এটো তোমালোকে সম্পূৰ্ণ কৰি দিবা ঠিক আছে তোমালোকক যদি ভিডিওটো ভাল লাগিছে তোমালোকে লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা দে মই ৰিকুৱেষ্ট কৰি আছো অনুৰোধ কৰি কৈছো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা তাৰ পিছত আমাক খ নম্বৰ কোৱেশ্চন কি দিছে যে কাঞ্চনবাৰীৰ হাতীটো বাটত কিয় ৰৈ আছিল মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন দে তোমালোকৰ অপচন নম্বৰ এ দিছে দন্তীয়েদি আহিবলৈ বাধা পোৱাৰ বাবে অপচন নম্বৰ খ দিছে মানুহক আক্ৰমণ কৰিবৰ বাবে আৰু এই দুটা অপচন তোমালোকে পঢ়ি লবা ঠিক আছে তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ ক টো দন্তীয়েদি আহিবলৈ বাধা পোৱাৰ বাবে ঠিক আছে তোমালোকে অপচন নম্বৰ ক যেটো বৃত্ত আছিল এটো তোমালোকে পূৰণ কৰি লবা তাৰ পিছত আমাক 2 নম্বৰ কোৱেশ্চন দিছে 2 নম্বৰ কোৱেশ্চনটো তোমালোকে চোৱা কি কৈছে ইয়াতে যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা প্ৰথম কোৱেশ্চন কি দিছে দন্তি কি খ নম্বৰ কোৱেশ্চন কি দিছে কাঞ্চনবাৰী পাহাৰৰ অৰণ্যত কি জীৱ-জন্তু থকাৰ কথা পাঠত উল্লেখ কৰা হৈছে গতিকে তোমালোকৰ এই কোৱেশ্চনবোৰৰ উত্তৰ মই তোমালোকক পিডিএফ আকাৰে আলোচনা কৰাই দিম তোমালোকে ভিডিওটো সম্পূৰ্ণকৈ দেখিবা স্কিপ নকৰাকৈ ঠিক আছে তো আহক আমি এই কোৱেশ্চনবোৰৰ উত্তৰ আলোচনা কৰা আহা ঠিক আছে প্ৰথম কোৱেশ্চনটো দিছে আমাক ইয়াতে যে দন্তি কি ঠিক আছে উত্তৰ দি আছে দন্তি হল হাবিতলীয়া জীৱ-জন্তু বিশেষকৈ হাতীয়ে অহা যোৱা কৰা নিৰ্দিষ্ট পথ একেটা দন্তিয়েই হাতীবৰ অহা যোৱা কৰে আৰু নিজৰ দন্তি হিয়তে কেতিয়াও নাপাহৰে তোমালোকে এটো উত্তৰ লিখিবা যে দন্তি হল হাবিতলীয়া জীৱ-জন্তু বিশেষকৈ হাতীয়ে অহা যোৱা কৰা নিৰ্দিষ্ট পথ এখিনি লিখিলে হৈ গল ঠিক আছে তাৰ পিছত আমাক খ নম্বৰ কোৱেশ্চন দিছে যে কাঞ্চনবাৰী পাহাৰৰ অৰণ্যত কি জীৱ-জন্তু থকাৰ কথা পাঠত উল্লেখ কৰা হৈছে উত্তৰ দি আছে কাঞ্চনবাৰী পাহাৰৰ অৰণ্যত হুগৰি পহু বনৰীয়া মহ হাতী হৰিণ আৰু গড়ৰ পোৱালি আদি জীৱ-জন্তু থকাৰ কথা পাঠত উল্লেখ কৰা হৈছে গ নম্বৰ কোৱেশ্চন দিছে আমাক বন্যপ্ৰাণীৰ সৈতে কি কৈছে কোৱেশ্চনটো বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰা বুলি কি বুজা উত্তৰ দি আছে বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰা বুলি আমি বন্যপ্ৰাণীৰ লগত একেলগে থকাটো নুবুজায় ইয়াৰ অৰ্থ হল বন্যপ্ৰাণীৰ বিচৰণ ভূমিৰ প্ৰতি ভাবুকি অহা একো কাম আমি কৰিব নালাগে মানুহে হিয়তক আমনি নকৰিলে হিয়ত মানুহৰ বসতি স্থললৈ আহি কেতিয়াও আমনি নকৰে বা অৰ দি আমাৰ ইয়াতে আৰু এটা কোৱেশ্চন আছে তোমালোকক যদি ওপৰটো ভাল লগা নাই তোমালোকে তলটো লিখিবা ঠিক আছে তলটো কি দিছে বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান বুলিলে আমি বন্যপ্ৰাণীৰ লগত একেলগে একে ঠাইতে থকাটো নুবুজায় ইয়াৰ প্ৰকৃত অৰ্থ তলত দিয়া হৈছে বন্যপ্ৰাণীৰ থকা ঠাই বা বিচৰণ ভূমি প্ৰতি ভাবুকি অহা কোনো কাম আমি কৰিব নালাগে তোমালোকে বাকিবোৰ ইয়াৰ পৰা চাই লবা ঠিক আছে ভিডিওটো বহুত লং হ'ব তাৰ পিছত আমাক গ নম্বৰ কোৱেশ্চন দিছে তোমালোকে এইটো প্ৰথমত চোৱা এইটো তোমালোকে চোৱা ঠিক আছে গ নম্বৰ কোৱেশ্চনটো কি দিছে সৰি গ নম্বৰ নহয় আমাৰ ঘ নম্বৰ কোৱেশ্চন যে মাসুমাই কি সংকল্প লৈছিল মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এই কোৱেশ্চনটো তোমালোকৰ ইউনিট টেষ্টত আহিব পাৰে দেউতাকৰ কথাবোৰ শুনি মাসুমাই মনতে সংকল্প লৈছিল যে কাঞ্চনবাৰীৰ হাতীবোৰক শাস্তিৰে বাস কৰাৰ সুবিধা দিবই লাগিব ইয়াৰ বাবে তাই
ইয়াৰ বাবে তাই দেউতাকে কোৱাৰ দৰে কিছুমান কাম কৰিবলৈ চেষ্টা কৰিব আৰু লগতে স্কুলৰ ছাৰ বাইদেউৰ পৰা বন্যপ্ৰাণীসমূহৰ সুৰক্ষাৰ বাবে কি কৰিব পাৰি সেয়া জানি ল'ব বুলি স্থিৰ কৰিছিল। বা দি আমাক আৰু এটা কুৱেশ্যন দিছে, ঠিক আছে। এইটো তোমালোকে এইটো চাবা, প্ৰথমৰটো তোমালোকে মোৰ মতে লিখিবা, এইটো সৰু আছে, ঠিক আছে। ছেকেণ্ডটো তোমালোকে এনেই পঢ়ি ল'বা, ঠিক আছে। দি যিটো দিছে এইটো তোমালোকে এনেই পঢ়ি ল'বা। তাৰপিছত আমাক 3 নম্বৰ কুৱেশ্যন দিছে, তোমালোকে 3 নম্বৰ কুৱেশ্যনটো চোৱা। কি কৈছে, আলোচনা কৰি কোৱা বা আলোচনা কৰি লিখা। প্ৰথম কুৱেশ্যন কি দিছে আমাক, প্ৰথম কুৱেশ্যনটো তোমালোকে চোৱা, বন্যপ্ৰাণীৰ লগত হোৱা অঘটন কেনেকৈ ৰোধ কৰিব পাৰি। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দেই তোমালোকৰ, বন্যপ্ৰাণীৰ লগত হোৱা অঘটন কেনেকৈ ৰোধ কৰিব পাৰি। ইয়াৰ উত্তৰ ইয়াতে দি আছে যে বন্যপ্ৰাণীৰ লগত হোৱা অঘটন ৰোধ কৰিবলৈ প্ৰথমে সজাগতা সৃষ্টি কৰিব লাগিব আৰু বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰিবলৈ মানুহক বুজাব লাগিব। বা তাৰপিছত কি দিছে আমাক ইয়াত, গছ কটা কাৰ্য বন্ধ কৰাব লাগিব আৰু বিদ্যালয়বোৰতো ছাত্ৰ ছাত্ৰীসকলক সচেতন কৰি জীৱ জন্তুৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শন কৰিবলৈ শিক্ষা দিব লাগিব। ঠিক আছে, বঢ়িয়া কথা কৈছে দেই। তাৰপিছত আমাক খ নম্বৰ কুৱেশ্যন দিছে যে চৰকাৰে এনিমেল গ্ৰীণ কৰিডৰৰ ব্যৱস্থা কিয় কৰিছে। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এই কুৱেশ্যনটো তোমালোকৰ ইম্পৰ্টেণ্ট আছে। 3 নম্বৰ কুৱেশ্যনৰ ভিতৰত এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট তোমালোকৰ। চৰকাৰে এনিমেল গ্ৰীণ কৰিডৰৰ ব্যৱস্থা কিয় কৰিছে। উত্তৰটো তোমালোকে পঢ়া যে অৰণ্যৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথেদি যান বাহন চলি থকাৰ ফলত পথটো পাৰ হওঁতে বহু বন্যপ্ৰাণী যান বাহনৰ খুন্দাত প্ৰাণ হেৰুৱায় বা মৃত্যু হয়। বন্যপ্ৰাণীবোৰক এনে দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰে অৰণ্যৰ মাজৰ পথছোৱাত এনিমেল গ্ৰীণ কৰিডৰৰ ব্যৱস্থা কৰিছে। ঠিক আছে, এই কুৱেশ্যনটো তোমালোকে ইম্পৰ্টেণ্ট আছে বহুত। তাৰপিছত তোমালোকক গ নম্বৰ কুৱেশ্যন দিছে, মানুহে কৰা কি কাৰ্যৰ দ্বাৰাই বন্যপ্ৰাণী শংকিত হৈ পৰে, মানুহে কিয় এনে কাৰ্য সংঘটিত কৰে বুলি তুমি ভাবা। ইয়াৰ উত্তৰ ইয়াতে দি আছে যে মানুহে কৰা তলৰ দিয়া কাৰ্যসমূহৰ দ্বাৰাই বন্যপ্ৰাণী শংকিত হৈ পৰে। প্ৰথমটো কি দিছে, মানুহে হকে বিহকে অৰণ্যৰ গছ বন পাহাৰ পৰ্বত আদি কাটি তহিলং কৰাৰ ফলত বন্যপ্ৰাণী শংকিত হয়। ছেকেণ্ডটো কি দিছে আমাক, গছ কটা যন্ত্ৰ আৰু গাড়ীৰ শব্দই অৰণ্যখন অশান্ত কৰি তুলিলেও বন্যপ্ৰাণী শংকিত হৈ পৰে, বন্যপ্ৰাণীবোৰ শংকিত হৈ পৰে। আৰু এটা কি দিছে আমাক শেষত 3 নম্বৰটো, যে মানুহে অৰণ্য ধ্বংস কৰাৰ ফলত হাতীৰ দৰে জন্তুৱে নিজৰ অহা যোৱা কৰাৰ দণ্ডি বা বাটত বাধা পায়, যাৰ বাবে সিহঁতে অসন্তুষ্ট আৰু শংকিত হৈ পৰে। আৰু আমাক পেৰাগ্ৰাফ চেঞ্জ কৰি এটা টপিক দিছে যে মানুহে কেৱল নিজৰ সুবিধা আৰু স্বাৰ্থ পূৰণৰ বাবে পৃথিৱীৰ প্ৰাকৃতিক সম্পদবোৰ অপব্যৱহাৰ বা অনিষ্ট কৰিবলৈ এনে অদূৰদৰ্শী কাৰ্য সংঘটিত কৰে বুলি মই ভাবোঁ। ঠিক আছে, তাৰপিছত আমাক 4 নম্বৰ কুৱেশ্যন দিছে, বাওঁফালৰ শব্দৰ লগত সোঁফালৰ অৰ্থবোৰ আঁচটানি মিলাও আহা। কুৱেশ্যনটো তোমালোকে চাবা, ঠিক আছে। তাত তোমালোকে কুৱেশ্যনটো চাবা, কুৱেশ্যনত তোমালোকক শব্দবোৰ কি দিছে, সহমৰ্মিতা, তহিলং, সহাৱস্থান, মখনা আৰু শংকিত দিছে। তো ইয়াৰ উত্তৰবোৰ তোমালোকে ইয়াৰ পৰা চোৱা। সহমৰ্মিতা হৈছে সহানুভূতি, তহিলং হৈছে নষ্ট কৰা কাৰ্য, সহাৱস্থান হৈছে শান্তিপূৰ্ণভাৱে একেলগে হৈ থকা অৱস্থা, আৰু মখনা হৈছে মতা হাতী। ঠিক আছে, আৰু শংকিত হৈছে কি, ভীত বা ভয় খোৱা। তোমালোকৰ ওপৰতে দি আছে, তোমালোকে এইবাৰ আঁচটানি মিলাই ল'বা। তাৰপিছত আমাক খ নম্বৰ কুৱেশ্যন কি দিছে, খ নম্বৰ কুৱেশ্যনটো আমাৰ তোমালোকে চোৱা, ওপৰৰ প্ৰতিটো শব্দৰে একোটাকৈ বাক্য ৰচনা কৰা। আমাক কি বাক্য দিছে আমি চাম। কিতাপত তোমালোকে বাহিৰ কৰি লোৱা, কিতাপটো তোমালোকক 28 নম্বৰ পেজ দিছে, কিতাপটো বাহিৰ কৰিবা। ওপৰত যিবোৰ শব্দ আছে আমাক সহমৰ্মিতা দিছে, মানুহে জীৱ জন্তুৰ প্ৰতি সদায় সহমৰ্মিতা প্ৰদৰ্শন কৰা উচিত। তহিলং দিছে, চোৰাং চিকাৰীয়ে অৰণ্যৰ গছ গছনি কাটি তহিলং কৰিছে। সহাৱস্থান দিছে, বন্যপ্ৰাণী আৰু মানুহৰ মাজত শান্তিৰে সহাৱস্থান হোৱাটো অতি প্ৰয়োজনীয়। মখলা দিছে, মাছুমাহঁতে বিদ্যালয়ৰ পৰা আহোঁতে ৰাস্তাত এটা মখলা হাতী দেখিছিল। শংকিত দিছে, মানুহৰ অত্যাচাৰত বন্যপ্ৰাণীবোৰ বৰ্তমান শংকিত হৈ পৰিছে। তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 5 দিছে, সংলাপ লিখা। কি কৈছে আমাক যে কুৱেশ্যনটো তোমালোকে পঢ়া, সংলাপ লিখা। ধৰি লোৱা বাটত ঘূৰি থকা হাতীটো, তোমালোকে কিতাপত পঢ়িবা। ধৰি লোৱা বাটত ঘূৰি থকা হাতীটো আৰু মাছুমাহঁতৰ মাজত কথা বতৰা হৈছে। হাতীটোৱে মাছুমাহঁতক কি ক'ব আৰু মাছুমাহঁতে হাতীটোক কি ক'ব, সেয়া সংলাপৰ আধাৰত নিজৰ মতে লিখা। উদাহৰণৰূপে এটা বাক্য দিয়া হৈছে। কাল্পনিক কথা বতৰা, বাক্যটো কি দিছে আমাক প্ৰথমত, যে
হেৰা গজৰা স্কাই তোমালোকে বনৰীয়া জন্তু আজিকালি নিচাৰ ভাগত সঘনাই গাঁওবোৰলৈ আহি ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কিয় কৰা। ঠিক আছে, এইটোৱে নয়নে কৈছিল। ঠিক আছে, আৰু হাতীয়ে কি ক'ব? হাতী বা গজৰাজে ক'ব যে বপা আমি জানো নিজৰ ইচ্ছা হওক, তোমালোকে আমাৰ থকা ঠাই অৰণ্যৰ গছ বনবোৰ কাটি তহিলং কৰাৰ বাবে আমি বাধ্য হৈ গাঁৱলৈ ওলাই আহোঁ। ঠিক আছে, মাছুমে কৈছে আমি বুজিছোঁ। ঠিক আছে, এইবোৰ কিন্তু তোমালোকৰ এক্সামৰ কাৰণে নহয়, তোমালোকে এনে জানি লোৱা। আৰু হাতীটো কি কৈছে? তোমালোকে পাহাৰৰ গছবোৰ আৰু নাকাটিবা, আমাৰ বাবে পাহাৰৰ দাঁতিত কঁঠাল কল গছ ৰুবা, পাৰিলে উমৈহতীয়া এডোখৰা ধানৰ খেতি কৰিব পাৰা। আৰু কৰবী কি কৈছে? ঠিক আছে, কৰবী কৈছে যে আমি কথা দিলোঁ গজৰাজ কাই, আমি মানুহক বুজাম যাতে কোনেও তোমালোকৰ দণ্ডিত বাধা নিদিয়ে আৰু গছ বন নাকাটে। আৰু নবীনে কি কৈছে? হয় কাই, আমি সকলোৱে লগ হৈ তোমালোকৰ সুৰক্ষাৰ ব্যৱস্থা কৰিম। আৰু হাতীটো কৈছে তোমালোকৰ কথা শুনি মোৰ বৰ ভাল লাগিল, এতিয়া আহা মোৰ পিঠিত উঠা, তোমালোকক ঘৰলৈ থৈ আহোগৈ। তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 6 দিছে। কুৱেশ্যন নম্বৰ 6 দিছে ভাষা অধ্যয়নৰ। ঠিক আছে, কুৱেশ্যনটো কি দিছে আমাক যে ক নম্বৰ কুৱেশ্যন আমাক কৈছে ইয়াতে কুৱেশ্যন নম্বৰ 6ৰ যে পঢ়া আৰু মধ্যাহ্নৰ ব্যৱহাৰ শিকোৱা। তোমালোকে এইবাৰ পঢ়িবা। ঠিক আছে, এইবাৰ তোমালোকে পঢ়ি ল'বা। আমাক কুৱেশ্যন কি দিছে ইফালে, তোমালোকে এইবোৰো পঢ়িবা। মই তোমালোকক যিবোৰ কিতাপত দিছোঁ তোমালোকে এইবোৰো পঢ়িবা। ঠিক আছে, এইবোৰ পঢ়িবা তোমালোকে। আৰু আমাৰ ইমান ইম্পৰ্টেণ্ট নাই, আমাৰ এটা ইম্পৰ্টেণ্ট আছে ভাৱ সম্প্ৰসাৰণবোৰ আমাৰ ইম্পৰ্টেণ্ট আছে। কুৱেশ্যন নম্বৰ 7ত আমাৰ ভাৱ সম্প্ৰসাৰণ দিয়া আছে, এইটো তোমালোকে পঢ়িবা। যে জ্ঞান সম্প্ৰসাৰণ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যৰ বিষয়ে এটা দফা ইয়াতে দিছে। অসম হৈছে অলেখ বন্যপ্ৰাণীৰ এক সুন্দৰ বিচৰণস্থলী। অসমৰ ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই সুৰক্ষিত বনাঞ্চল নামেৰি উদ্যানত অসমৰ জাতীয় চৰাই দেহৰ বিচৰণ দেখিবলৈ পোৱা যায়। তোমালোকে বাকীবোৰ ইয়াৰ পৰা চাই ল'বা। তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 8 দিছে, এইটো ইম্পৰ্টেণ্ট আছে। ঠিক আছে, তোমালোকে কুৱেশ্যন নম্বৰ 8টো ইয়াৰ পৰা চাবা। আবেদন পত্ৰ সম্পৰ্কীয় প্ৰশ্ন। ঠিক আছে, খ নম্বৰ কুৱেশ্যন কি দিছে আমাক, তোমালোকে ক নম্বৰত আবেদনটো পঢ়ি ল'বা। খ নম্বৰত কি কৈছে? আবেদন পত্ৰ কোনে কালৈ লিখিছে? তোমালোকে কুৱেশ্যনটো কিতাপৰ পৰা চাই ল'বা, পেজ নম্বৰ 31। এইটো উত্তৰ ইয়াতে দিছে। কাঞ্চনবাৰী মজলীয়া বিদ্যালয়ৰ 7ম শ্ৰেণীৰ ছাত্ৰী মাছুমা খাতুনে বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীলৈ আঞ্চলিক কাৰ্যালয়ৰ বন বিষয়ালৈ আবেদন পত্ৰ লিখিছে। আবেদন পত্ৰখনৰ বিষয় কি? উত্তৰ ইয়াতে দি আছে যে আবেদন পত্ৰখনৰ বিষয় হৈছে কাঞ্চনবাৰী পথত পহৰাৰ ব্যৱস্থা কৰা আৰু বন্যপ্ৰাণীক সুৰক্ষা প্ৰদান কৰা। ক নম্বৰ কুৱেশ্যন দিছে আবেদন পত্ৰখনত কি সমস্যাৰ কথা উপস্থাপন কৰা হৈছিল? উত্তৰ ইয়াতে দি আছে। বিশ্ববিদ্যালয়লৈ অহা যোৱা কৰাৰ পথত হাতীয়ে বিচৰণ কৰাৰ ফলত সৃষ্টি হোৱা আতংক, বিশ্ববিদ্যালয় অহা যোৱা কৰাৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা আৰু বন্যপ্ৰাণীবোৰ অসুৰক্ষিত হৈ পৰা আদি সমস্যাৰ কথা উত্থাপন কৰা হৈছে। 9 নম্বৰ কুৱেশ্যন দিছে, তোমালোকে চাবা। কুৱেশ্যনটো উত্তৰ ইয়াতে দি আছে। 6 নম্বৰ কুৱেশ্যন দিছে, তোমালোকে কুৱেশ্যনটো চাবা। উত্তৰ আমাৰ ইয়াতে দি আছে। ঠিক আছে, 6 নম্বৰ কুৱেশ্যনটো তোমালোকে চাবা। হয়তো তোমালোকে 6 নম্বৰ কুৱেশ্যনটো এইবাৰ এক্সামত দিব পাৰা 5 মাৰ্কছ দি। ঠিক আছে, তোমালোকে চোৱা 6 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে। আৰু বাকী তোমালোকে এইবোৰ ইম্পৰ্টেণ্ট নহয়, প্ৰকল্পখিনি তোমালোকে ক্লাছ টিচাৰৰ পৰা আলোচনা কৰিবা। ঠিক আছে, তো তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টোত লাইক কৰি দিবা। ঠিক আছে, তোমালোকে যাতে তৃতীয় চেপ্টাৰখনো পোৱা, বা মই যদি তৃতীয় চেপ্টাৰৰ ভিডিঅ' আপলোড কৰা, তোমালোকে তৃতীয় চেপ্টাৰৰ নাম কি আছিল? ঐতিহ্যৰ পম খেদি। ঠিক আছে, এইটোৰ ভিডিঅ' তোমালোকে কাইলৈ পাই যাবা। ঠিক আছে, যাতে তোমালোকে নটিফিকেশ্যন এটা পাই যোৱা, সেইকাৰণে কৈছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা দেই। ঠিক আছে, আৰু পাঠটোৰ মূল ভাৱ তোমালোকক লাগে নেকি? যদি লাগে কোৱা, মই তোমালোকক এনেই দি দিম। পাঠটোৰ মূল ভাৱটো তোমালোকে পঢ়ি ল'বা, ইম্পৰ্টেণ্ট আছে পাঠটোৰ মূল ভাৱ। যিকোনো বৰ্ড কুৱেশ্যন আহিলে তোমালোকে এইটো পঢ়ি গৈ তোমালোকে এনচাৰ কৰিব পাৰিবা এক্সামত। মূল ভাৱটো মুঠতে তোমালোকে পঢ়িবা এবাৰ, এইটো তোমালোকৰ মূল ভাৱ। ঠিক আছে, এইটোৱে হৈছে আমাৰ মূল ভাৱ। তো আমাৰ ভিডিঅ' আজি এইখিনিয়ে নেকি? বাই বাই, টেক কেয়াৰ।